আসৰ নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে শিৱসাগৰৰ সমীৰণ ফুকন। সোমবাৰৰ পৰা ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন। আসৰ অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন। সোমবাৰে আসৰ প্ৰতিনিধি সভাত নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় সমীৰণ ফুকন আৰু ইয়াৰ পূৰ্বে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল সাৰ্জুন হানছে। সমৰজ্যোতি গোহাঁই সহকাৰী সম্পাদকৰ দায়িত্ব দিয়া হৈছে। সাৰ্জুন হানছে উপসভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। আসৰ অধিৱেশনত ভাগ ললে ৰাজ্যৰ বিভিন্ন জিলাৰ ৫,০০০ প্ৰতিনিধিয়ে। প্ৰতিনিধি সভাত সাধাৰণ সম্পাদক সমীৰণ ফুকনক নিৰ্বাচন কৰে। শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ চুকাফা সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ এই অধিৱেশন অনুষ্ঠিত হৈছে। সোমবাৰে সন্ধিয়াৰে পৰা শিৱসাগৰ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত আসৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। বহু আই মাতৃৰ বুকু সুদান কৰা হিৰৰ সিন্দুৰ মুচি দিয়া এনেকুৱা ধৰণৰ যিবিলাক সামগ্ৰীয়ে সমাজখনক বিপথে সমূলন সমাজৰ পৰা উৎখাত কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই শক্তিশালী সংগ্ৰাম আগবঢ়াই লৈ যাব। সদৌ অসম ছাত্ৰ সন্থাক যিমানেই আঙুলি নুটুৱাওক কিয় সদৌ অসম ছাত্ৰ সন্থাৰ শক্তি ইতিমধ্যে আপোনালোকে দেখিছে। শিৱসাগৰবাসী ৰাইজে এই শিৱসাগৰ সাধাৰণ সভা যি অতি সুন্দৰভাৱে অতি পৰিকল্পিতভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাক অকুণ্ঠ সহযোগিতা আগবঢ়াইছে। আই মাতৃসকলে লাড়ু প্ৰস্তুত কৰি দিয়াৰে পৰা ক্ষেত্ৰখনত আহি কাম কৰা মানুহলৈকে মাদ্ৰাছাৰ সেই ছাত্ৰজনলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি তেওঁলোকৰ আস্থা আনুগত্য মৰম আছে। হয় কেতিয়াবা বাটৰ ভুল হ'ব পাৰে, কোনোবা নেতৃত্বই ভুল কৰিব পাৰে, কিন্তু নেতৃত্বৰ ভুল মানে সংগঠনটো ভুল হ'ব নোৱাৰে। সংগঠনটোৰ সংবিধান আছে, এই সংবিধান অনুসৰি সদৌ অসম ছাত্ৰ সন্থা আগুৱাই যায়। ক'ৰবাত কেতিয়াবা লেঠা লাগিব পাৰে, কিন্তু সদৌ অসম ছাত্ৰ সন্থা আমি পুনৰ কওঁ যে ৰাইজক আমি অভিভাৱক হিচাপে লৈ আগবাঢ়ি যাওঁ। ৰাইজৰ অভিভাৱকত্বৰে সদৌ অসম ছাত্ৰ সন্থা আগুৱাব। আমি যদি ভুল কৰোঁ ভুলটো শুধৰাই দিবৰ কাৰণে আমি ৰাইজলৈ আহ্বান জনাইছোঁ আৰু অসমৰ ৰাইজে আমাক এইকণ মৰম দিব বুলি আমি আশা কৰিছোঁ আৰু আমি আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাৰ অনাগত দিনৰ যাত্ৰাত আমি নতুন কিবা সংযোজন কৰিব পাৰিম। শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ দ্বিতীয় তথা অন্তিম দিন আজি আৰু শিৱসাগৰৰ তলাতল ঘৰ বাকৰিত চুকাফা সমন্বয় ক্ষেত্ৰত আসৰ সাধাৰণ সভাক লৈ উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি আজি উলিওৱা হ'ব বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আসৰ শীৰ্ষ নেতৃত্বৰ লগতে বিভিন্ন প্ৰান্তৰৰ পৰা অহা হাজাৰ হাজাৰ প্ৰতিনিধিয়ে। উত্তৰ অসমৰ সকলো প্ৰান্তৰ পৰা মাধ্যমিক বিদ্যালয়ৰ আৰু পোনপটীয়াকৈ আমি দেখুৱাবলৈ যত্ন কৰিম। আজি শোভাযাত্ৰা আছে। আমাৰ সাংবাদিক প্ৰদীপ গগৈ কিছু সময় পিছতে সংযুক্ত হ'ব। শিৱসাগৰত যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাখনৰ আজি দ্বিতীয় তথা অন্তিমটো দিন আজি প্ৰায় ৫,০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা। অসমৰ শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত চুকাফা সমন্বয় ক্ষেত্ৰত আসৰে সাধাৰণ সভাক লৈ এটা উখল মাখল পৰিৱেশ এফালে আৰু অধিৱেশনৰ কাৰ্যসূচী অনুসৰি আজি উলিওৱা হ'ব বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাৰ বাবে ইতিমধ্যে ছাত্ৰ সন্থাৰ যি সদস্যসকল তেওঁলোক সাজু হৈছে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আসৰ শীৰ্ষ নেতৃত্বই লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইতিমধ্যে সেয়া প্ৰস্তুতি পৰ্ব আৰু সমান্তৰালকৈ যি তেওঁলোক সাজু হৈছে সেয়া দেখুৱাইছোঁ টিভি পৰ্দাত। আৰু এয়া পোনপটীয়াকৈ আমি দেখুৱাইছোঁ গোটেই দৃশ্য। ইয়াত বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে অংশগ্ৰহণ কৰিছে। শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ আৰু সমান্তৰালকৈ ইয়াত নতুন সাধাৰণ সম্পাদকগৰাকীকো আজি ইতিমধ্যে নিৰ্বাচন কৰা হৈছে। আজি যি সাংস্কৃতিক শোভাযাত্ৰা বৰ্ণাঢ্য এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক শোভাযাত্ৰাৰ অন্যতম এটা কাৰ্যসূচী আজি সাধাৰণ সভাখনৰ অন্তিমটো দিন। শিৱসাগৰৰ তলাতল ঘৰৰ যি চুকাফা সমন্বয় ক্ষেত্ৰ বৰ্তমান এক প্ৰকাৰ বাৰৰহণীয়া কাৰ্যসূচীৰে উজলি উঠিছে।
পোনপটীয়াকৈ প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছে আমাৰ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ। হয়, সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ আজি অন্তিম দিন আৰু অন্তিম দিনা আজি সাংস্কৃতিক শোভাযাত্ৰা সমন্বয় শোভাযাত্ৰা উলিয়াবলৈ লোৱা হৈছে শিৱসাগৰ এই ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা। ইয়াত 10-15,000 অধিক ইয়াত বিভিন্ন প্ৰান্তৰ পৰা লোক সমবেত হৈছেহি। বিভিন্ন জাতি জনগোষ্ঠীয় লোকে লোকাৰণ্য হৈ পৰিছে। ইয়াত মই দেখুৱাইছোঁ শিৱসাগৰৰ এই তলাতল ঘৰ বাকৰিত বৰ্তমান 10,000 অধিক ইয়াত বৰ্তমান সমবেত হৈছেহি। বিভিন্ন অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশ তেওঁলোকে প্ৰতিফলিত কৰিব বিচাৰিছে। সমন্বয়ৰ বাৰ্তা আজি বিলোৱা হ'ব এই ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা উলিয়াই লৈ যোৱা হ'ব এটা সমন্বয় যাত্ৰা আৰু শিৱসাগৰ চহৰলৈকে লৈ যোৱা হ'ব। মই ইয়াত দেখুৱাইছোঁ যে মহাপুৰুষ শংকৰদেৱৰ অনবদ্য সৃষ্টি মুখা শিল্প সত্ৰীয়া সংস্কৃতিৰ পৰা আৰম্ভ কৰি ভাওনাৰ পৰা আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য গীত মাতেৰে আজি উলিয়াই নিয়া হ'ব এই শোভাযাত্ৰা। মই দেখুৱাইছোঁ শিৱসাগৰ পৰিৱেশ এটি গায়ন বায়নৰ মই দল দেখিছোঁ। ক'ৰ পৰা আহিছে মই জানিব বিচাৰিম। ক'ৰ পৰা আহিছে আপোনালোক? আমি গৈছাগৰ ইয়াত বৰ্তমান দেখুৱাইছোঁ শিৱসাগৰৰ এই ঐতিহাসিক তলাতল ঘৰৰ পৰিৱেশ। ইয়াত কোনোৱে দিহানাম পৰিৱেশন কৰিব, হুঁচৰি পৰিৱেশন কৰি উলিয়াই নিয়া হ'ব এই সমদল। মই ভাষ্য ল'বলৈ চেষ্টা কৰিম। ইয়াত ক'ৰ পৰা আহিছে? গৌৰীসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। কেনেকুৱা লাগিছে পৰিৱেশ? বহুত ভাল লাগিছে। উদুলি মুদুলি পৰিৱেশ, কি ক'ব? মোৰ বহুত ভাল লাগিছে। আন এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ যে ইয়াত কণ কণ শিশুৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে। মই এটি গায়ন বায়নৰ দলৰ মাজলৈ গৈছোঁ। ক'ৰ পৰা আহিছে? আমি শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা আহিছোঁ। বজাই দেখুৱাম নাম এটি এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ এই পৰিৱেশ। আজি এই শোভাযাত্ৰা কিছু সময় পিছতে মুকলি কৰা হ'ব। শোভাযাত্ৰা মুকলি কৰিব লোক সংস্কৃতিৰ গৱেষক ডক্টৰ অনিল শইকীয়াই আৰু তাৰ পিছতে সেইদৰে বোলছবি জগতৰ অভিনেত্ৰী অমিতা গগৈ উপস্থিত থাকিব। মই ইয়াৰ কিছু দৃশ্য দেখুৱাম যে এই আমি চৰাইদেউ চলাপথে চিয়ামগাঁও। কি প্ৰদৰ্শন কৰিব? প্ৰদৰ্শন হয়তো টাইখামিয়াং। ইয়াৰ দেখুৱাইছোঁ যে মই কিছু মুখা শিল্পৰ মাজলৈ লৈ যাম। ইয়াত 10,000 অধিক ইয়াত লোক সমবেত হৈছে। বিভিন্ন জাতীয় জনগোষ্ঠীয় লোক সমবেত হৈছে আৰু অসমীয়া সংস্কৃতি আচলতে সমন্বয়ৰ সংস্কৃতি অসমীয়া সংস্কৃতিৰ এই ছবিখন তুলি ধৰিব বিচাৰিছে। মই ইয়াত দেখুৱাইছোঁ। এইফালে দেখিছে মুখা শিল্প মহাপুৰুষজনাৰ সৃষ্ট অনুপম সৃষ্ট মুখা শিল্প এনেধৰণে তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। মই ইয়াত দেখুৱাইছোঁ এয়া মুখা শিল্প। এঠাইত কণ কণ শিশুসকলে ইয়াত গায়ন বায়ন পৰিৱেশন কৰি ইয়াত ওলাই যাব। মই তেওঁলোকৰ সেই দৃশ্য দেখুৱাম। দেখিছে হাতে হাতে খোল বৰতাল। মেটেকা মাছগাঁও। ভাল লাগিছে। এয়া দেখিছে মই ভাষ্য ল'ম। এয়া মিচিং জনগোষ্ঠীয় লোকসকলো আহিছে। শিৱসাগৰৰ এই পৰিৱেশ এয়া দেখিছে সোণোৱাল কছাৰী চাহ জনজাতি দেউৰী নেপালী এয়া তিৱা
সকলো বিভিন্ন জনগোষ্ঠীয় লোক ইয়াত সমবেত হৈছে মই দেখুৱাইছোঁ শিৱসাগৰৰ এই তলাতল ঘৰৰ বাকৰিৰ পৰা উলিওৱা হ'ব এয়া সমন্বয় যাত্ৰা মই ইয়াত দিহানামৰ কেইটিমান দলো আছে মই সম্ভৱ হ'লে সেই দিহানামৰ দলৰ মাজলৈ লৈ যাম কিন্তু তাৰ পূৰ্বে মই দেখুৱাইছোঁ শিৱসাগৰৰ এই এক উদুলিমুদুলি পৰিৱেশে বিৰাজ কৰিছে আৰু কিছু সময় পিছতে উলিওৱা হ'ব এই সাংস্কৃতিক শোভাযাত্ৰা ক'ৰ পৰা আহিছে হুঁচৰি পৰিৱেশন কৰি যাবা প্ৰকৃতিৰ বুকুলৈ বিহুতি আহিলে হৈ গছে বনে হলা হলে হৈ পাত ৰমকে জমকে আমাৰ নাচনি হৈ নাচো নাচো লাগি উদুলিমুদুলি পৰিৱেশ মই দেখুৱাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ আন এটি দৃশ্য দেখুৱাব ইয়াৰ আই মাতৃসকলে দিহানাম পৰিৱেশন কৰি তেওঁলোকে এয়া সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব ক'ৰ পৰা আহিছে খুব সুন্দৰ আমাৰ আজি 10,000তকৈ অধিক আই ওলাই আহিছে শোভাযাত্ৰাৰ বাবে আচলতে আমি ছাত্ৰ সন্থাক অশেষ ধন্যবাদ দিছোঁ আৰু আমাৰ নৱনিৰ্বাচিত সম্পাদক সমীৰণ ফুকনলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দেশৰ ধৰণী স্বৰূপ তেওঁলোক আমাক আগুৱাই লৈ যাওক সকলোকে নৱপ্ৰজন্মক তেওঁলোকে আগুৱাই লৈ যাওক অতি সুন্দৰ লাগিছে বিভিন্ন জাতি জনগোষ্ঠী আহিছে সঁচাকৈ ভাল লাগিছে দিহানামৰ এনেকুৱা ধৰণে কেইবাটাও দল আহিছে তেওঁলোকেও এই সাংস্কৃতিক সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত অংশ লৈছে ইয়াত ছাত্ৰ ছাত্ৰীসকল আহিছে মই দেখুৱাইছোঁ ইয়াত 15,000ৰো অধিক লোক সমবেত হৈছে বিভিন্ন জাতীয় জনগোষ্ঠীয় লোক বিদ্যালয়সমূহৰ পৰা আহিছে ক'ৰ পৰা আহিছা আমি বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় স্কুল ভাল লাগিছে হয় এটা বাৰ্তা দিব বিচাৰিছে হয় উদ্যোক্তাসকল আছে আৰু কিমান সময় আৰু খন্তেক 10 মিনিটৰ পিছতে আমি আৰম্ভ কৰিম আৰু 10 মিনিট 50,000ৰ ওপৰত সমাৱেশ হৈছে হয় ইয়াত উদ্যোক্তাসকলে জনাইছে যে ইয়াত 50,000ৰো অধিক ইয়াত লোক সমবেত হৈ ইয়াত সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব আৰু এই পৰিৱেশ মই দেখুৱাইছোঁ আবাল বৃদ্ধা বনিতা শিশু সকলো এনেধৰণে ওলাই আহিছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰা সদৌ অসম ছাত্ৰ সন্থাৰ এই উদ্যোগত উলিওৱা এই সাংস্কৃতিক বিশাল সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাত আজি এনেধৰণে ওলাই আহিছে তেওঁলোকে শিৱসাগৰ এই তলাতল ঘৰ বাকৰিৰ পৰা শিৱসাগৰ চহৰলৈ এনেধৰণে শোভাযাত্ৰা উলিয়াই যাব আৰু এটা বাৰ্তা দিব বিচাৰিছে অসমীয়া জাতি বিভিন্ন জাতি জনগোষ্ঠী আচলতে কি ধৰণে ভিন্ন মাজতো আচলতে একত্ৰিত হৈ থাকে সমন্বয়েৰে আচলতে অসমীয়া জাতি আগুৱাই যাব বিচাৰিছে এই সমন্বয়ৰ বাৰ্তা তেওঁলোকে দিব বিচাৰিছে এয়া মই দেখুৱাইছোঁ বিভিন্ন জনগোষ্ঠীয় লোকসকল এই ধৰণে ওলাই আহিছে আৰু একলগ হৈ আজি এটা বাৰ্তা দিব বিচাৰিছে ক'ৰ পৰা আহিছে আমি বকতা পশ্চিম বস্তি হয় এই
ইয়াত আহি বহুত ভাল লাগিছে আমি ভবা নাছিলো এনেকুৱা ঠাইত আহিব পাৰিম বুলি ইয়াত মই দেখুৱাইছোঁ বিভিন্ন সাংস্কৃতিক দলসমূহ এনেধৰণে সাজু হৈছে কিছু সময় পিছতে উলিওৱা হ'ব ইয়াৰ পৰা এটি বৃহৎ শোভাযাত্ৰা ইয়াত সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা যাৰ নাম দিছে ক'ৰ পৰা আহিছে আমাৰ ইয়াৰে হয় শিৱসাগৰে হয় আমি খুবেই ভাল লাগিছে ইয়াত আহি পিনে আৰু সকলো আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো আহিছে খুব ভাল লাগিছে মই দেখুৱাইছোঁ ইয়াত উদুলি মুদুলি পৰিৱেশ ঐতিহাসিক তলাতল ঘৰৰ বাকৰি ইয়াত এনেধৰণেই গাৰো মিচিং ৰাভা সকলো আজি লগ হৈছে ভাল লাগিছে কি বাৰ্তা এই অনুষ্ঠানটোত হয় ইয়াত মই দেখুৱাইছোঁ শিৱসাগৰৰ এই পৰিৱেশ ইয়াত ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা এনেধৰণেই উলিওৱাৰ ব্যৱস্থা কৰা হৈছে কণ কণ শিশুসকল আহিছে হয় এনেধৰণেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ প্ৰতিনিধি আহিছে সেইধৰণে ইয়াত মই দেখুৱাইছোঁ এয়া বিভিন্ন বিদ্যালয় পৰিৱেশ যিসকল ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ উপৰিও আচলতে ইয়াত জ্যেষ্ঠসকলো আহিছে আৰু এই সমন্বয় যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে তোমালোকে কি প্ৰদৰ্শন কৰিবা আৰু এয়া প্ৰদীপ গগৈ আমি তেওঁ দেখুৱালে আমি বিদায় লৈছোঁ প্ৰদীপৰ পৰা আৰু তেওঁ দেখুৱালে কি ধৰণে তাত সাজু হৈছে গোটেই পৰিৱেশ শোভাযাত্ৰাৰ বাবে বৰ্ণাঢ্য আয়োজন শিৱসাগৰত ইয়াৰ সৈতে বিদায় ল'ম নমস্কাৰ